সভাৰ সাহিত্য সভাৰ পৰা আহি উপস্থিত হোৱা আমি এতিয়া ধন্যবাদ জনালো আমি এবাৰ আদৰণি জনাম ধন্যবাদ জনালো অধিবেশন হৈ যায় সভাপতিসকলৰ ভাষণতো বহুত কথাই উল্লেখ কৰে আৰু ঠিক যেনেকৈ ৰাজনৈতিকভাৱে অসমখনত এটা অস্থিৰ পৰিস্থিতি বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিভাজনৰ যি এটা পৰিৱেশ তাৰ বিপৰীতে অসম সাহিত্য সভাই লোৱা যিটো নীতি সকলোকে একতাবদ্ধ কৰি বৃহৎ অসমীয়া জাতি গঠনৰ যি ধাৰা সেই ধাৰা তেওঁলোকে আৰু আগুৱাই লৈ যাওক আৰু ক্ষীপ্ৰতৰ লৈ যাওক আৰু ফলপ্ৰসূভাৱে তেওঁলোকে এই কামত সফল হওক এই আশা ৰাখি মোক ইয়াৰ মাতি অনাৰ পুনৰবাৰ তেখেতসকললৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰি মই মোৰ বক্তব্য সামৰিছোঁ আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ যে অনাধিকাৰ কৰাৰ নিচিনা হৈছে যে কিন্তু এসময়ত ব্ৰিটিছৰ দিনত এই গোৱালপাৰা জিলাই এটা সমগ্ৰ অঞ্চল অধিকাৰ কৰি আছিলে গতিকে গোৱালপাৰা জিলাৰ যি ঐতিহ্য আৰু গোৱালপাৰা জিলাখন থকাৰ কাৰণে আজি যিটো তেখেতে প্ৰসন্ন ঘোষৰ নাম লৈছে প্ৰসন্ন ঘোষৰ দৰে ব্যক্তিসকলৰ কাৰণে আজি হয়তো অসমৰ লগত আমি একেলগে মিলিজুলি আছোঁ আমি বিদায়ী সম্পাদক ঋতুমণি দাক আদৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ চিৰস্থানীয়ৰ ভাষা জাননী গোৱালপাৰা জিলা সাহিত্য সভাৰ 21 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন তেতিয়া মানুহে কৈছিল স্যাৰ প্লিজ তেতিয়া মানুহে কৈছিল যে এইবিলাক আৰু কি শিক্ষা কেৱল নাচ গান ইত্যাদি কিন্তু পিছলৈ দেখা গ'ল বাহিৰৰ উৰুঙা বতাহজাক আহি মনডাল কোবাইছে চাওক খিৰিকীখন জপাই দিলোঁ বিশ্ববাসীক দিবলৈ চিনাকি নানা জাতি উপজাতিৰ মিলনভূমি ভিন্ন সংস্কৃতিৰ চহকী অসম কাহানিও নাছিল দুখীয়া কাহানিও নহওঁ দুখীয়া এয়াই জাতি আমি স্বাভিমানী অসমীয়া ধন্যবাদ নতুবা পাহাৰ তলি খন্তেক জিৰাইছ বন্ধুৰ সতে প্ৰাণ তুলি প্ৰাণৰ কথা পাতিছ তাৰ পিছত আকৌ আৰম্ভ কৰিছ নতুন যাত্ৰা বাবলি খবৰত হঠাৎ পাইছিলোঁ তুমি আৰু নাই গানৰ এটি যুগৰ পৰি মৰমে যেতিয়া মৰমক চিনি নাপায় আবেগে যেতিয়া খেলা কৰে আবেগৰ লগত অভিমানবোৰেও হেতালি খেলে যাৰ জীৱনৰ মই আজি এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাটোৰ শিৰোনাম মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ জীৱনৰ নতুন অৰ্থ এই দেশৰ প্ৰতিটো পুৱাই মলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো ফুলৰ সুবাস প্ৰতিটো ঋতু পাখি থকা হ'লে উৰি গ'লোহেঁতেন আৰু তোমাক হৃদয়ৰ ডাকবোৰ এখন কবি সন্মিলন পাতিলোঁ ঠিক কবি সন্মিলন নহয় আচলতে সাহিত্য অনুষ্ঠান পাতিলোঁ তাৰ পাছত এইটো হ'ল আমাৰ আগৰে কিছু প্ৰতিনিধি সভাৰ আমাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰতিনিধি সভাখন আমি অনুষ্ঠিত কৰিলোঁ আছুতীয়াকৈ আৰু এতিয়া আমি কিছু সময়ৰ পিছত
আজি দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাখন আৰম্ভ কৰিম আৰু ইয়াত আমি অসম সাহিত্য সভাৰ বিভিন্ন উপসভাপতিকে ধৰি আৰু বিভিন্ন আঞ্চলিক কাৰ্যালয়ৰ যিবোৰ সম্পাদক আছে তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ কিছু প্ৰকাশন ইয়াত হ'ব দুখন হ'ব এখন আমাৰ জিলাৰ মুখপত্ৰ শ্ৰী সূৰ্যখন উন্মোচন হ'ব সেইখন উন্মোচন কৰিব আমাৰ প্ৰাক্তন সভাপতি শ্ৰী প্ৰকাশ ৰাভা ডাঙৰীয়াই আৰু এখন হ'ব আদৰণি সমিতিৰ পৰা সেইখন উন্মোচন কৰিব আমাৰ আইন উপদেষ্টা শ্ৰী দেৱজিৎ অধিকাৰীয়ে আমাৰতো নিৰ্বাচিত হয় নিৰ্বাচনৰ যোগেদি বা এই বছৰ আমাৰ এটা ভাল হৈছে কি আমাৰ সভাপতি উপসভাপতি এই আৰু সম্পাদক এই তিনিটা আমাৰ প্ৰধান বিষয়ববীয়া এই তিনিজন বিষয়ববীয়াৰহে আচলতে নিৰ্বাচন হয় এইবাৰ আমাৰ মানে এনেকুৱা এটা সমিলমিল বুজাবুজিৰ মাজেৰে হ'ল তেখেতসকলে যেতিয়া মনোনয়ন পত্ৰ দিলে তাৰ পাছত তেখেতসকলৰ কোনো প্ৰতিদ্বন্দ্বী নোলালে ফলত আমি নিৰ্দিষ্ট সময় উকলি যোৱাৰ পিছত তেওঁলোকক নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হ'ল আৰু সেইফালৰ পৰা শ্ৰী জয়চন্দ্ৰ নাথ তেখেত সভাপতি মহম্মদ ইউছুফ আলী তেখেত উপসভাপতি আৰু শ্ৰী শিৱপ্ৰসাদ ৰাভা সাধু তেওঁ সম্পাদক হিচাপে নিৰ্বাচিত হয় চাওক সাহিত্য হৈছে এটা জাতিৰ পৰিচয় আমি আজি হাবৰাঘাট শাখা সাহিত্য সভা অসম সাহিত্য সভাৰ এটা শাখা গতিকে অসম সাহিত্য সভা মানে কি আৰু সাহিত্য কাক কয় আমি জানিব লাগিব যে সাহিত্য সকলো জাতি জনগোষ্ঠীক এক কৰি ৰখা অসমীয়া জাতিৰ পৰিচয় সমাজক সকলো মানুহক সমাজৰ আমাৰ সৰু সৰু কিছুমান নৃগোষ্ঠী আছে সকলো জনগোষ্ঠী একত্ৰিত কৰি ৰখা হৈছে অসম সাহিত্য সভা আৰু সেই সাহিত্য সভাৰ আমাৰ হাবৰাঘাট শাখা সাহিত্য সভাৰ আজি এটা অধিৱেশন হৈ আছে আৰু এওঁলোকৰ আমন্ত্ৰণ ক্ৰমে আজি এইখন সভাত আহিছোঁ আৰু এইটোৱে বুজায় যে আমি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহ অসমীয়া আৰু আমি সকলোৱে একেলগে থাকিব লাগে আৰু অসম সাহিত্য সভাই অসমৰ সংস্কৃতি অসমৰ ভাষা সাহিত্যৰ লগে লগে সকলো জাতি সকলো জনগোষ্ঠীক একত্ৰিত কৰি ৰখা এটা অনুষ্ঠান গতিকে এনেকুৱা এটা অনুষ্ঠানৰ আজিৰ সভাত আমন্ত্ৰণ পোৱাটো মোৰ কাৰণে এটা সৌভাগ্যৰ কথা আৰু যাৰ কাৰণে মই আজি তেওঁলোকৰ এই অনুষ্ঠানটো উপস্থিত হৈছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এই মুহূৰ্তৰ শুভক্ষণত আজিৰ পৰা গোৱালপাৰা জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক হিচাপে নিশ্চয় বহুখিনি প্ৰত্যাহ্বান আহিব মই আশা কৰিম নপুৰণি সাহিত্যিক কৰ্মীক লৈ আগন্তুক দিনত গোৱালপাৰা জিলা সাহিত্য সভাই যি ঐতিহ্যমণ্ডিত ইতিহাস আছে গোৱালপাৰা জিলাৰ মই আশা কৰিম সকলোৰে সহায় সহযোগত আগবঢ়াই লৈ যাবলৈ পাম বুলি মই আশা কৰিছোঁ বিশেষকৈ আমাৰ গোৱালপাৰা জিলাৰ যিখিনি নৱপ্ৰজন্ম এই নৱপ্ৰজন্মক গুৰুত্ব দি আমি আগন্তুক দিনত আমাৰ যিখিনি কিছু কৰণীয় কাম আছে সেই কৰণীয় কামখিনি নতুন প্ৰজন্মক যদি আমি এতিয়াই গুৰুত্ব নিদিওঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ সাহিত্য সংস্কৃতিৰ অৰ্থাৎ সকলো দিশৰ পৰা আমি আগবাঢ়ি যোৱাত আমাৰ কিছু অসুবিধা হ'ব গতিকে মই ভাবিছোঁ নতুন নৱপ্ৰজন্মক গুৰুত্ব দি কিছু আগবঢ়াই লৈ যাওঁ বুলি মই আশা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত